বান্দর রক্ষা করো বন বিভাগ হায় হায় অসম সরকার হায় হায় আমি ইয়াতে আহিলোঁ আৰু অগণন ৰাইজ ইয়াতে উপস্থিত হৈছে আজি যে সোণালী বান্দৰ বচাক বুলি ইয়াতে ধ্বনি চলিছে কিন্তু যেতিয়া সোণালী বান্দৰ মৰে তেতিয়াই আপোনাৰ NSDCলৰ মানুহ আহিব পৰিবহণ বিভাগৰ মানুহ আহিব পুলিচ প্ৰশাসন আহিব 2-3 দিন অহাৰ পিছত একেবাৰে নাইকিয়া হৈ যায় এনেকৈ এইটো মানে লুকা ভাকুৰ খেল চলি আছে গতিকে আজি আমাৰ ৰাইজৰ কাকৈজানাবাসী বুলি নহয় গোটেই বঙাইগাঁওবাসীয়ে আজি এটাই মানে ক্ষোভ এটা ধৰিছে যে তেওঁলোকে আজি আহক পৰিবহণ বিভাগ আহক তেওঁলোকে কেতিয়া কোন সময়ত কোনটো মাহত কোনটো সপ্তাহত এই সোণালী বান্দৰৰ মৃত্যু প্ৰতিৰোধ কৰিব বা আমাৰ যিটো ওলমা ব্ৰিজৰ কথা আমি কৈ আছোঁ যে ৰাস্তাৰ ওপৰেদি হেংগিং ব্ৰিজ হ'ব লাগে আমি বছৰ বছৰ ধৰি চিঞৰি আছোঁ এই ব্ৰিজখিনি কেতিয়া দিব আমাক আজি সময় তেওঁলোকে দিব লাগিব নহ'লে আমি ৰাস্তা আমি কোনো পথে আজি দৰকাৰ হ'লে ৰাতি হৈ যাওক ৰাতিপুৱাই যাওক আমি কোনো পথে ৰাস্তা এৰি দিব নোৱাৰোঁ যিকোনো আমি বিনিময়েৰে আমি চৰকাৰৰ আজি আমি এইখিনি খবৰ পাব লাগিব যে অহা তাৰিখত অমুক তাৰিখত আমি এই সোণালী বান্দৰৰ এইটো ওলমা ব্ৰিজটো আমি বনাই দিম তেতিয়াহ'লে আমি ৰাস্তাটো এৰি দিম এইখিনিয়ে মোৰ ক'বলৈ ডিচেম্বৰ জানুৱাৰী এই 2টা মাহত কেইটা মৰিলে আমাৰ 2টা মাহত 5টা মৰিলে মানে এটা মৰা নাই এটা মানে এতিয়াও আমাৰ আপোনাৰ চিকিৎসাধীন হৈ আছে আৰু আজি কি হৈছিল আজিতো আপোনাৰ এই 4-চকীয়া বাহন এটা খুন্দাই থৈ গ'ল ৰাতিপুৱা দ্ৰুতগতিত সোণালী বান্দৰৰ একেবাৰে দ্ৰুতগতি তাৰ কাৰণে আজি ৰাইজ পুৰা ওলাইছে কিন্তু তথাপিতো আমাৰ কোনো এটা ফলাফল নহৈছে যোৱা ডিচেম্বৰ মাহত আমাৰ 4টা মৰিলে এই মাহত আমাৰ নতুন জানুৱাৰী মাহত আকৌ এটা নোহোৱা হ'ল যিহেতু নেকি মতা এটা নোহোৱা হ'ল তো আমি এই কাৰণে আমি পদ অৱৰোধ কৰিছোঁ আৰু লগতে আমাৰ যিখিনি কৰ্তৃপক্ষ আছে তেখেতসকলে আহি মেলি আমাৰ যিমান পাৰে সোনকালে আমাৰ যিখিনি মানে এনেকৈ সোণালী বান্দৰ যেনেকৈ মৰি আছে এই বস্তুখিনিত যাতে আমাৰ সোনকালে আমাৰ মানে আলোচনা কৰি কামবিলাক কৰি দিব লাগে আজি কি হৈছে আজি আমাৰ হাইৱেত আৰু এখন ডাম্পাৰ নে কি আছিলে তেখেতে ৰাতিপুৱাই গাড়ী আহি কিনে মাৰি থৈ গৈছে বৰ্তমানলৈকে ৰিচেণ্ট কিমানটামান এনেকুৱা আৰু এই 2 মাহত প্ৰায় আপোনাৰ 4-5টা মৰিলে কি দাবী জনাব আমি দাবী জনাওঁ যে এইটো সোনকালে আমাক মানে আলোচনা কৰি আমাৰ কামখিনি কৰি দিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ